নমস্কাৰ, আজি আমি কুৱেশ্যন নম্বৰ 4 কৰিম আৰু অনুশীলনী হৈছে ইয়াৰ 2.2 আৰু কুৱেশ্যন নম্বৰ আমি প্ৰথমে 4 আৰম্ভ কৰিম আৰু কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন দিছে ইয়াত যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - p * x + 1 + c দুটা শূন্য বুলি কৈছে যাতে আলফা + 1 * আলফা + বিটা = 0 তেন্তে c ৰ মান উলিয়াব কৈছে আৰু 4টা অপচন দিয়া হৈছে তেনেহলে বলক আমি কুৱেশ্যন নম্বৰ 4 সমাধান কৰিম কুৱেশ্যন নম্বৰ 4 आंसर ইয়াত দিয়া হৈছে যে কুৱেশ্যন নম্বৰ 4 টোত x² - px + 1 + c আমি এটো প্ৰথমে সমাধান কৰি লম আমি p এটো ধৰি লব লাগে p টো তাৰ পিছত ইয়াত দিছে x তাৰ পিছত এপ্লাই দিব লাগিব = x² - p * x + 1 তাৰপিছত এইফালে হ'ব + c এইখিনি পালো আমি ইয়াত আমি যদি সমাধান কৰিম x² তাৰপিছত p এটো ইনটু হৈ আছে px হ'ব তাৰপিছত এটো চাওক মাইনাস প্লাস a মাইনাস হ'ব p1 is p এইফালে আছে c = x² - px তাৰপিছত এটো চাওক মাইনাস বহিব ইয়াত p এটো যদি ব্ৰেকেটত লৈ আহো এটো ব্ৰেকেট লৈ আহিব এটো মাইনাস এ প্লাস এ মাইনাস হ'ব p এইখিনি পালো এটো p নহয় c হ'ব c যদি আমি এইটো মতে ভাঙিবলৈ হলে ax² + bx1 + c = 0 এইটো দ্বিঘাত সমীকৰণৰ এটা সূত্ৰ বুলি ক'ব পাৰি এতিয়া আমি a আৰু b আৰু c মান লিখিব লাগিব এতেকে a যদি এটো x² আগত কি আছে a আছে বুলি আমি ভাবি ল'ব লাগিব দে a এর মান 1 হ'ব তাৰ পিছত b এর মান চাব পাৰি এটো মাইনাস px আছে কিন্তু x তো আমি নলও কারণ এটো সমীকরণ হয় আমি p টো লিখিম মাইনাস p c c আমি এইখিনি লম মাইনাস p মাইনাস c এইখিনি আমি p মান ধৰি লম মাইনাস p এটো ব্রেকেট আছে ব্রেকেট যেনে আছে তেনেকা আমি এইখিনি a b c এর মান লিখি দিলো এতিয়া আকৌ প্ৰশ্ন কৈছে ইয়াত প্ৰশ্নত দিছে যে আলফা প্লাস 1 * আলফা প্লাস বিটা = 0 হ'ব লাগে তেনেহলে আমি প্ৰথমে এই যিখিনি সংখ্যা দিছে এর মান b মান আৰু c মান প্ৰথমে সংখ্যা দুটা সমষ্টি উলিয়ালাম দে সমষ্টি যদি চাও এইফালে চাবলৈ গলে এইটো নিলিখিলো হয় সমষ্টিটো মই ডাইৰেক্ট সূত্ৰৰ প্ৰয়োগ কৰি এইটো সমাধান কৰিব পাৰি এইটো চাওক সমষ্টি বুলি ক'লে আলফা প্লাস বিটা সূত্ৰ আছে -b/a ইয়াত চাবলৈ পাওঁ -b ৰ মান আছে এইটো চাওক -p তাৰ পিছত এইটো চাওক ইয়াতো এটা মাইনাস আছে মাইনাস বহাই দিম ঠিক আছে এইটো এর মান আছে 1 এইটো চাওক 1 আমি ইয়াত 1 এটা বহাই দিম এটা যদি আমি চাবলৈ যাও তেনেহলে এইটো আৰু এইটো মাইনাস মাইনাস ক্যান্সেল যাব অনলি p হ'ব আৰু এতিয়া আছে আলফা ইনটু বিটা এইটো হৈছে সংখ্যা দুটাৰ গুণফল দে আলফা ইনটু বিটা c/a c এর মান পালো এইটো চাওক c এর মান -p - c আছে ডিভাইড বাই এর মান আছে এইটো এর মান 1 এইখিনি পালো ইয়াত যদি আমি চাবলৈ যাও তেনেহলে পাম যে ইয়াত -p এইটো চাওক -a প্লাস হ'ব c এইখিনি আমি ইয়াত পালো এতিয়া আমি ইয়াত বহাই দিব লাগিব যি মান আছে এতিয়া ইয়াত দিছে যে কোৱেশ্চন নম্বৰ 4 এই মানখিনি দিব লাগিব প্ৰশ্ন মতে আলফা প্লাস বিটা তাৰপিছত আকৌ বিটা প্লাস 1 = 0 বুলি দিছে তেনেহলে এইটো চাওক ইয়াৰ লগত আমি ইয়াক ইনটু কৰি লম প্ৰথমে দে ঠিক আছে আলফা ইনটু বিটা কি হ'ব আলফা বিটা
এইটো প্লাস এইটো 1 হ'ব লাগিছিলে 1 এইটো 1 হয় দেই 1 ইয়াৰ লগত আলফা আৰু বিটা ইনটু কৰিলো আলফা বিটা এইটো প্লাস চিন আছে আকৌ আলফা লগত 1 টো ইনটু কৰিলে এইটো বিটা হ'ব তাৰপিছত প্লাস চিন আছে এইখিনি বহাই দিব লাগিব বিটা প্লাস 1 ইকুৱেল টু 0 এতিয়া আমি এইটো গুণফল হৈ আছে আলফা ইনটু বিটা আমি এইখিনিৰ মান বহাই দিম কি হ'ব মাইনাস বি প্লাস সি তাৰপিছত আছে এইটো প্লাস চিন আছে দে এইটো চাওক আলফা প্লাস বিটা এইটো এইটো সরি যোগফল হৈ আছে এইটো পূৰণফল লিখিলো দে পূৰণফল পালো এইখিনিৰ মান তাৰপিছত এইটো যোগফল হৈ আছে যোগফল আমি অনলি পি পাইছো p plus 1 equal to 0 এই ব্র্যাকেটখিনি আঁতৰাই দিব লাগিব এতিয়া minus p plus c plus এইটো p plus 1 equal to 0 যদি আমি এইটো চাওক minus p আগত আছে আৰু এইফালে plus p minus p আৰু plus p cancel কৰিব পাৰি এতিয়া আমি চাব পাৰি কি থাকিলে ইয়াত c plus 1 equal to 0 c plus 1 equal to 0 যদি আমি এইটো একটো সোঁফালে লৈ যাওঁ কি হ'ব চিনটো চেঞ্জ হৈ যাব -1 তেনেহ'লে অপচনত চাব পাৰি কুৱেশ্যন নম্বৰ 4 সি টোত আছে অপচন সি শুদ্ধ উত্তৰ হয় ইয়াত দি দিব লাগে অপচন সি ইজ ৰাইট এনসার -1 শুদ্ধ উত্তৰ হয় এইখিনি আছিলে কুৱেশ্যনৰ 4 উত্তৰ নম্বৰ 5 টো কৰিম আৰু কুৱেশ্যন নম্বৰ 5 টোত কুৱেশ্যন দিছে যদি a minus b into a আৰু a plus b বহুপদ ৰাখি আৰু px দিছে x cube minus 28x square minus 6x plus 8 শূন্য হয় তেন্তে a আৰু b ৰ মান উলিয়াব গৈছে আৰু অপচন চাইটেকে দিয়া আছে তেনেহ'লে বলক আমি কুৱেশ্যন নম্বৰ 5 টো সমাধান কৰিম কুৱেশ্যন নম্বৰ 5 সলভ বুলি লিখিলো হয় সলভ ইয়াত আমি px টো লিখিলাম px equal to দিয়া আছে x cube minus 28x square এইটো minus 6x plus 8 দিয়া আছে এইখিনি শূন্য হয় তেন্তে a আৰু b ৰ মান উলিয়াব লাগে আমি ভালে প্ৰথমে লিখিলাম ax cube তাৰপিছত প্লাস bx square প্লাস এইটো 6x প্লাস এইটো d বুলি লিখিলাম d ৰ মান এইটো আমি মতে লিখিব এতিয়া আমি চাব পাইছো যে ইয়াত প্ৰথম আমি এইটো শূন্য দুটাৰ যোগফল উলিয়ালাম শূন্য দুটাৰ যোগফল এতেকে শূন্য দুটাৰ যোগফল আমি চাওঁ ইয়াত আলফা প্লাস বিটা ইকুয়াল টু minus b by a যোগফল দেই এইটো চাওক b ৰ মান আছে এইটো -3 আছে আৰু এইটো বাহিৰত এটা মাইনাস আছে আৰু a ৰ মান আছে 1 মই ইয়াত লিখা নাই a b আৰু c ৰ মান বুলি কিন্তু আপোনালোকে এইখিনি জানিব লাগিব তাৰপিছত ইয়াৰ পৰা যদি আমি চাওঁ এইটো মাইনাস কেনসেল হ'ব 3 হ'ব তাৰপিছত আকৌ যদি চাওঁ এইটো আলফা ইনটু বিটাৰ মান যদি চাওঁ c by a আমি এইটো c ৰ মান নহয় এইটো d বুলি ধৰিলো হয় একো প্ৰব্লেম নহয় আমি অথনি c বুলি ধৰিছিলো এতিয়া d ধৰিলো হয় d ৰ মান এইটো d ৰ মান এইটো d যদি ইয়াত প্লাস আছে আমি এইটো যদি প্লাস মাইনাস কৰি চাওঁ তেনেহ'লে ইয়াত মাইনাস হৈ যাব -8/1 এতিয়া এইটোৱে বহাইলো এতিয়া চাব লাগিব এতেকে শূন্য দুটাৰ যোগফল যদি আমি চাওঁ ইয়াত প্ৰশ্নত দিছে a minus b দেই a minus b plus a plus b equal to 0 বুলি কৈছে ন শূন্য দুটাৰ মান 0 বুলি কৈছে আমি এইটো চাওক ইয়াত যদি চাবলৈ যাওঁ তেনেহ'লে শূন্য দুটা আমি এইখিনি পালো আলফা প্লাস বিটা আৰু আলফা ইনটু বিটাৰ মান দেই আমি ইয়াত চাওঁ এইটো শূন্য দুটাৰ যোগফল
আমি পাইছোঁ এইখিনি বহাই ল'ব লাগিব এইটো চাওক এইটো মাইনাছে মাইনাছে এইটো কেনচেল কৰি দিলোঁ ইয়াত আছে 3 তেনেহ'লে আমি এইটো 1/3 এনেকৈ বহালো হয় তাৰপিছত হৰণ কৰিলে 3 আহিব 3/1 এতিয়া আমি ইয়াত চাব লাগিব এইটো চাওক এই ইয়াত 3টাতে আছে সেইকাৰণে আমি এইটো আমি এটা কমন ল'ম কমন ল'লে আমি এইটো কমন ল'ব নালাগে ইনটু কৰিব লাগিব এ আমি 3টা পালো ঠাইছে এটা এ দুটা 3টা ঠাইছে তাৰপিছত এইফালে আছে প্লাছ বি আৰু এইফালে চলি আছে 3/1 সৰি এইফালে বিটো আছে এইটো কেনচেলাইজ হৈ যাব মাইনাছ আছে তাৰপিছত এইফালে আছে প্লাছ বি এইটো আমি কেনচেল কৰিব পাৰি বিটো কেনচেল কৰি দিলে হ'ব ইয়াত নহ'লে লং হৈ থাকিব এইটো ঠাইছ এ হ'ব তাৰপিছত এইটো বিটো আৰু এই বিটো কেনচেলাইজ কৰিব দেই তাৰপিছত এইফালে চাওক ইয়াত পূৰণ হৈ আছে ঠাইছে এইফালে আহিলে কি হ'ব হৰণ হৈ যাব দেই 3 1 3 হ'ব এইফালে 3 এইটো কেনচেল কৰিলে 1 যাব তাৰপিছত a ইকুৱেল টু 1 আমি পালোঁ যে এৰ মান 1 এতিয়া আমি শূন্য দুটাৰ গুণফল উলিয়াম আকৌ শূন্য দুটাৰ গুণফল চাওঁ তেনেহ'লে এই যিটো সংখ্যা আছে এই সংখ্যাখিনিক আমি ইনটু কৰি দিম a মাইনাছ b ইনটু a এইটো প্লাছ b ইকুৱেল টু গুণফল এইখিনি আছে মাইনাছ 8/1 এতিয়া আমি ইয়াত পাওঁ এইটো a মাইনাছ b আছে ইনটু a ইয়াত আমি কমন ল'ম কাৰণ গুণফলত আছে বা ইনটুত আছে দেই 1 আৰু এইফালে চাওঁ a মাইনাছ b তাৰপিছত এইটো ইনটু আছে a প্লাছ b এইটো এটা সূত্ৰ হৈ গৈছে a মাইনাছ b আৰু a প্লাছ b সূত্ৰ হৈ গৈছে আমি ইয়াক a স্কোৱাৰ মাইনাছ b স্কোৱাৰ লৈ ৰূপান্তৰিত কৰিব পাৰি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ দেই এতিয়া চাওক ইয়াত দিয়া হৈছে এইটো এৰ মান দিয়া হৈছে 1 এৰ য'ত এ দেখা পাওঁ তাত 1 বহাই ল'ম 1 দেই এইটো এৰ মান দিয়া হৈছে এ য'ত এ দেখা পাওঁ তাত 1 বহাই ল'ম 1 স্কোৱাৰ b স্কোৱাৰ এইফালে আছে মাইনাছ এইটো ডিভাইড হৈ আছে দেই এইটো মাইনাছ 8 বহালেও প্ৰব্লেম নহয় আমি এইটো মাইনাছ 8 বহাই থ'ম মাইনাছ 8 তাৰপিছত এইটো চাওক মই এইটো লিখি দিছোঁ ইয়াত যে হ'ব মাইনাছ 8 ইয়াত পালোঁ 1 স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইকুৱেল টু মাইনাছ 8 এইখিনি পাইছোঁ এতিয়া আমি যদি চাওঁ ইয়াৰ লগত ইনটু কৰি দিম 1 লগত ইনটু কৰিলে স্কোৱাৰক 1 হ'ব এইটো 1 লগত b স্কোৱাৰ দিলে b স্কোৱাৰ মাইনাছ 8 তাৰপিছত এইটো b স্কোৱাৰটো এইফালে মাইনাছ b স্কোৱাৰ আহিব আৰু 1টোক এইফালে সোঁ চাইডে লৈ গ'লে মাইনাছ 1 হ'ব ঠিক আছে প্লাছ আছিলে মাইনাছ হৈ যাব মাইনাছ b স্কোৱাৰ এইফালে কি হ'ব মাইনাছে নাম্বাৰখিনি কি হ'ব এইখিনি প্লাছ হৈ যাব আৰু এইটো হ'ব 9 হ'ব এইটো চাওক সংখ্যাখিনি প্লাছ হৈ যাব তাৰপিছত এই যিটো আছে এইটো মাইনাছে থাকিব মাইনাছে এইটো মাইনাছ চিন থাকিব সংখ্যাখিনি প্লাছ হৈ যাব এতিয়া এইখিনি আৰু এইখিনি কমন আছে কাটিব পাৰি তাৰপিছত এতিয়া এইটো যদি স্কোৱাৰটো এইটো চাইডলৈ আহিলে ৰুট হৈ যাব 9 আমি গম পাওঁ যে 9ৰ যদি বৰ্গমূল 3 আছে 3 হয় 3 গুণ 9 পাওঁ দেই সেইকাৰণে 3ক যদি আমি লিখোঁ এইটো প্লাছো নহয় মাইনাছো নহয় অপশ্যন আমাৰ ইয়াত দিয়া হৈছে অপশ্যন 1 আৰু
2 B ইয়াত দিছে B অপশন রাইট অ্যান্সার 1 আৰু 2 এইটো শুদ্ধ উত্তৰ হয় 1 আৰু 2 শুদ্ধ উত্তৰ পালো এইখিনি আসলে কোৱেশ্চন 5 উত্তৰ এতিয়া কোৱেশ্চন নম্বৰ 6 কৰিম আৰু কোৱেশ্চন নম্বৰ 6 টো দিছে তলৰ বিবৃতি দুটাৰ এটা উক্তি এ আৰু আনটো যুক্তি আর দিয়া হৈছে এইখিনি কোৱেশ্চন বাৰে বাৰে পৰীক্ষাত অহা দেখা যায় আৰু এনে কোৱেশ্চনটো আহি থাকে তেনেহলে আপোনালোকে কোৱেশ্চন নম্বৰ 6 টো ভালকৈ চাব ইয়াত দিয়া হৈছে আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + b দুটা শূন্য হৈ যাতে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 ইনটু আলফা ইনটু বিটা ইকুয়াল 40 যাতে p এর মান হব -1 তেনেহলে -1 টো ওলাব নে নোলাই এইখিনি আমি ফাইন্ড কৰিব লাগিব তেনে বলক আমি কোৱেশ্চন নম্বৰ 6 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 6 সলভ বুলি লিখিম দিয়া হৈছে ইয়াত x² - 6x + b এইখিনি পালো আমি যদি ইয়াত চাওঁ a এর মান 1 পাওঁ b এর মান -6 আৰু c এর মান পাওঁ প্লাস এইটো প্লাস নিলিখলে ডাইরেক্টলি লিখলে হয় এইফালে আমি আলফা এইটো সংখ্যা দুটাৰ যোগফল যদি চাওঁ যোগফল আলফা প্লাস বিটাৰ মান চাওঁ -b/a -b মান পালো আমি 6 এইটোৰ বাহিৰত এটা মাইনাস আছে আৰু এইটো -6 আছে দেই এইখিনি মই টুকি দিছো আৰু মাইনাস এইটো এৰ মান পালো এইটো 1 ইয়াত কেনসেল যাব 6 ওলাইব এতিয়া আলফা ইনটু বিটাৰ মান যদি চাওঁ c/a c এর মান পালো p তাৰপিছত 1 p এইখিনি পালো এতিয়া আমি এইখিনি বহাই দিব লাগিব কোৱেশ্চনত দিয়া হৈছে আলফা প্লাস প্রশ্ন মতে এইটো প্রশ্ন মতে লিখিলাম আলফা বিটা হোল স্কয়ার তাৰপিছত মাইনাস টুৱাইস a এইটো টুৱাইস এ নহয় আলফা ইনটু বিটা হয় আলফা ইনটু বিটা যদি 40 হয় এইখিনি আমি ফাইন্ড কৰিব লাগিব এর সাথ আলফা প্লাস বিটা মান আমি পালো এইটো আলফা প্লাস বিটা 6 পালো 6 টো যদি স্কয়ার আছে স্কয়ার করে দেন এই প্লাস এ তো এটো ইনটু হই আছে আলফা ইনটু বিটার মান p পালো এই p ইকুয়াল টু 40 তাৰপিছত 6 যদি স্কয়ার করা হয় 6 7 37 এটো 2p হ'ব ইকুয়াল টু 40 এইফালে 36 টো আমি মোৰ সাইডে লৈ যাম -2p equal to 40 36 -2p 40 পৰা 36 minus কৰিলে 4 আহিব তাৰপিছত এইখিনি আমি চাওঁ এইটো p টো এইফালে লৈ আহিম এইফালে আহিব -2 এইফালে 4 তাৰপিছত p equal to এটা কি হ'ব 2 2 গুণ 4 তাৰপিছত এইফালে আছে -2 আই -2 হে পালো হয় নাই এতিয়া ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি শুদ্ধ উত্তৰ হ'ব আমি ইয়াত লিখিম ডি কি আছে ডি উক্তি এ অশুদ্ধ যুক্তি আর শুদ্ধ এইটো উত্তৰ আছিলে এতিয়া কোৱেশ্চন নম্বৰ আমি 7 টো কৰিম আৰু 7 নম্বৰ স্তম্ভ এটা দিয়া হৈছে আৰু ইয়াত তিনটা কোৱেশ্চন দিয়া হৈছে আৰু অপচনত তিনটাকে দিয়া হৈছে তেনে বলক আমি কোৱেশ্চন নম্বৰ 7 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 এ বুলি দিয়া হৈছে ইয়াত x² - 7x + 12 এইখিনি দিয়া হৈছে এতিয়া আমি ইয়াক যদি ফাইন্ড কৰিম দেই এইটো প্ৰথম পদ x² - এইটো মধ্যপদ 7x + 12 মধ্যপদ পাবৰ কাৰণে প্ৰথম পদ আৰু এই যেটো একৰ পদ আছে এইখিনি আমি কোন পদ আমি ইনটু কৰি লম একৰ পৰা 12 ইনটু কৰিলে 12 পাম আৰু ইয়াৰ উৎপাদক গলে 4 3 গুণ 12
4 আৰু 3 যদি যোগ কৰা হয় 7 পোৱা যাব এইখিনি আমি গম পাওঁ x স্কয়ার মাইনাস আছে মাইনাস দিওঁ এইফালে ব্ৰেকেট কৰে 7 4x তাৰপিছত এইটো প্লাস দি দিম 3 4 আৰু 3 এইটো x টো বহাব নালাগে 4 আৰু 3 যদি যোগ কৰা হয় তেনেহলে আমি 7 পাম আৰু এইটো x টো ইনটু হৈ যাব প্লাস 12 তাৰপিছত x স্কয়ার মাইনাস প্লাস মাইনাস মাইনাস হ'ব 4 লগত এইটো x টো পূৰণ কৰিলে 4x এইটো প্লাস চিন আছে হয় নহয় তাৰপিছত ইয়াত চাওক মাইনাস আছে এইটো মাইনাস এ প্লাস এ মাইনাস হ'ব 28 এইটো 28x প্লাস 12 x স্কয়ার তাৰপিছত এইটো আমি কমন লৈ লম পোনপ্ৰথমে এতিয়া 4টা পদ পালো এইটো আৰু এইটো যদি কমন লৈ লম x হ'ব x ৰ পৰা ইনটু কৰিলে x স্কয়ার হয় তাৰপিছত এই প্লাস চাওক এইটো মাইনাস আছে মাইনাস দি দিম 4 এইটো 4 যদি x ৰ পৰা ইনটু কৰা হয় 4x হ'ব ঠিক আছে তাৰপিছত এইটো মাইনাস এ মাইনাস দিম আৰু এইটো x মাইনাস 4 আছে x মাইনাস 4 এ বহাই দিম এইটো টেনচন ল'ব নালাগে দেই তাৰপিছত এইটো মাইনাস বহালো তাৰপিছত এই দুটা পদ মিলাবৰ কাৰণে আমি এইটো 3 ৰে যদি ইনটু কৰা হয় তেতিয়াহলে এইখিনি পাম 28x ইনটু 28x হ'ব এইটো মাইনাস এ প্লাস হ'ব 3 4 গুণ 12 এতিয়া আমি কমন থোৱাখিনি প্ৰথমে লিখি লম তাৰপিছত বাহিৰত থোৱাখিনি এইখিনি পালো এতিয়া আমি এতেগে সংখ্যা দুটাৰ যোগফল লিখি লম দেই সংখ্যা দুটাৰ প্ৰথমে আমি এইটো শূন্যটো চাব লাগিব হয় নহয় এতেগে এইখিনি চাওক x - 4 = 0 শূন্য উলিয়াব লাগিব কোনোটা শূন্যৰ মানটো x = এইটো -4 টো এইফালে আহিলে +4 হ'ব আৰু এইটো চাব লাগিব বা x - 3 = 0 তাৰপিছত যদি এই -3 টো সোঁফালে লৈ আহিলে +3 হ'ব ইয়ালৈকে বুজি পাইছে এতিয়া আমি যোগফলটো উলিয়াই ল'ম যোগফল মানে যোগ কৰিব লাগিব 4 + 3 7 হ'ব এটা ওলাই গ'ল এতিয়া পূৰণফল 4 × 3 = 12 হ'ব এইটো আমি 7 আৰু 12 এটা পালো দেই তাৰপিছত আকৌ কৰিব লাগিব বি নম্বৰ বিটো একেই আছে চাই কোৱেশ্চনটো চিনটো এটা ঠাইত অকল প্লাস হৈ আছে x² + 7x + 12 এইখিনি আছিলে এতিয়া ইয়াক সলভ কৰিব লাগিব এইখিনি চাওক x² এইটো আমি ল'ব লাগিব 4 + 3 এইটো x + 12 x² এইটো প্লাস গোটেইখিনি প্লাসে আছে প্লাস বহাবই লাগিব এইটো 4x + 28x + 12 তাৰপিছত ইয়াৰ পৰা কমন ল'লে x হ'ব x² x * x² হ'ব প্লাস এইটো 4 এইটো যেনেকা আছে তেনেকা আমি বহাই দিম এইটো ইমান টেনচন ল'ব নালাগে এতিয়া কমন থকাখিনি আগতে লিখি ল'ম বাহিৰত থকাখিনি এতিয়া এইখিনি পালে এতিয়া x + 4 = 0 x = -4 বা x + 3 = 0 x - 3 এইখিনি পালো এতিয়া আমি যোগ কৰিম ইহঁতক সংখ্যা দুটা যোগফল এইফালে -4 আছে প্লাস -3 এই -4 আহিব এইটো সব প্লাস মাইনাস 3 হ'ব সংখ্যা দুটা প্লাস হ'ব চিনটো আহিব মাইনাস পূৰণফল যদি চাওঁ এইটো ফালে আছে -4 ইনটু -3 যদি এইটো ইনটু কৰিলে মাইনাসে প্লাস ইনটুৰ ক্ষেত্ৰত 4 3 গুণ 12 ইয়াত পালো -7 আৰু 12 এতিয়া অপশন বি দেখিব পাওঁ এ কিউ বি টো আছে আর আৰু সি টো আছে বি এইখিনি আছিলে অপশন নম্বৰ বি উত্তৰ আমি কোৱেশ্চন নম্বৰ 8 টো কৰিম আৰু কোৱেশ্চন নম্বৰ 8 ত দিয়া হৈছে ৰৈখিক বহুপদ ৰাখি এটা লেখ এডাল সৰলৰেখা 2 নম্বৰ দিছে এটা বহুপদ চলক সৰহ হিচাপে নাথাকে তেনেহলে এইটো চাওক কোৱেশ্চন নম্বৰ 8
এটা সৰলৰৈখিক দেই, এইটো সৰলৰৈখিক আমি গম পাওঁ এইটো x আৰু এইটো x মানে x অক্ষ হয়। ইয়াত কৈছে এটা বহুপদৰ চলক হিচাপে নাথাকে, এইটো চাওক 28x বহুপদ লিখা হয় তেনেহ'লে 2x তাৰপিছত -1 দেই চলক হিচাপত বুলি ক'লে এইটো সৰহ উল্লেখ কৰা হয়, সৰহ হিচাপত দেই। এইখন চাওক 1/2 এনেকৈ দিয়া থাকিলে কি হয়, এইখিনি আমি বহাব নোৱাৰি। তো অপশ্যন নম্বৰ ইয়াত দিছে উক্তি 1 আৰু উক্তি 2 দুয়োটা সত্য দেই। এ নম্বৰ দিছে উক্তি 1 আৰু উক্তি 2 দুয়োটা সত্য, দুয়োটাই সত্য। এতিয়া আমি কুৱেশ্যন নম্বৰ 9টো কৰিম। যদি p স্কয়ার ইকুয়াল টু 32 ডিভাইড বাই 50 তেন্তে p এর মান উলিয়াব লাগে। 9 দিয়া আছে p স্কয়ার ইকুয়াল টু 32/50। এইটো চাওক, ইয়াক যদি আমি কেনচেলাইজ কৰিব পাৰি, এইটো যদি আমি কাটো 2 25 গুণ 50 2 16 গুণ 32 p স্কয়ার 16/25 এইটো স্কয়ার হ'ব। তাৰপিছত আমি যদি স্কয়াৰটো এইফালে আনি দিওঁ তেনেহ'লে এইটো স্কয়াৰ ৰুট লৈ কনভাৰ্ট হ'ব দেই, বৰ্গ চিনলৈ ৰূপান্তৰিত হ'ব। এইটো চাওক, এইটো বৰ্গমূল চিনলৈ ৰূপান্তৰিত হ'ল 16/25 ইকুৱেল টু, ইয়াক যদি আমি ইয়াৰ উৎপাদক চাওঁ 4 × 4 আৰু ইয়াত 5 × 5 দেই, এইটো বৰ্গমূল চিন মই এইফালে কৰি দিছোঁ। এতিয়া p ইকুৱেল টু এইখিনি চাওক, দুইটা থাকিলে কি হ'ব, এইটো এটা বাহিৰলৈ ওলাই আহে, এই 4টো ওলাই আহিব বাহিৰত আৰু এটা 5 এইখিনি আছিলে, এতেকে p এর মান 4/5। ইয়াত অপশ্যনত দিছে 2 আৰু 4 দুইটা সত্য, এনত দিছে 2 আৰু 4 এটা 4 হয় দেই, 4 দুইটা সত্য, দুয়োটা সত্য। এইখিনি আসলে কুৱেশ্যন নম্বৰ 9। এতিয়া আমি কুৱেশ্যন নম্বৰ 10টো কৰিম। কুৱেশ্যন নম্বৰ 10টো দিছে ইয়াত অবজেক্টিভ কুৱেশ্যন হয়, 4টা অপশ্যন দিয়া হৈছে। কৈছে যদি x³ + ax² + bx + c বহুপদ শূন্যবোৰ এটা শূন্য -1 তেন্তে আন শূন্য দুটা পূৰণফল হ'ব দেই। আমি ইয়াত পূৰণফলটো উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 10 এইটো দিয়া আছে বুলি লিখিব লাগিব। দিয়া আছে x³ + bx + ax² আছে, ax² + bx + c। ইয়াত যদি চাওঁ এর মান আছে এইটো 1, b এর মান আছে a, c এর মান হ'ব b আৰু d এর মান হ'ব c। এইখিনি আমি বহাই দিলোঁ। এতিয়া আমি ইয়াত কৈছে শূন্য দুটাৰ পূৰণফল, পোনপ্ৰথমে আমি সিহঁতৰ সমষ্টিটো উলিয়াই ল'ম। শূন্য দুটাৰ এইটো সমষ্টি যোগফল, এতেকে যোগফল আলফা প্লাস বিটা, ইয়াত আমি গামাও লিখিব লাগিব। গামা ইকুৱেল টু সূত্ৰটো হৈছে -b/a -b, এইটো চাওক -b/a। যদি আমি চাওঁ -b এর মান কোনটো হয়, -b এইটো চাওক b এর মান a হ'ব।
বিৰ মান a এর মাইনাস আহিব আৰু a এর মান হবে 1 ডিভাইড যদি করা হয় মাইনাস a আলফা প্লাস বিটা প্লাস এটু গামা এটু গামা হয় এইখিনি পালো এতিয়া আকৌ ইয়াত কৈছে কোৱেশ্চনত শূন্যবোৰ এটা বহুপদবোৰ এটা শূন্য বুলি কৈছে বহুপদবোৰ এটা শূন্য তেন্তে আন দুটা পূৰণফল হ'ব আকৌ লিখিব লাগিব আকৌ পূৰণফল এইটো সমষ্টি পালো যোগফল পূৰণফল আমি পাওঁ ইয়াক যদি পূৰণ কৰি দিওঁ আলফা বিটা প্লাস বিটা বাই গামা প্লাস গামা বাই আলফা ইকুয়াল টু সি বাই এ এতিয়া আমি ইয়াক যদি সিৰ মান চাওঁ সিৰ মান বি আছে আৰু এৰ মান 1 আছে এতিয়া ইয়াক ডিভাইড কৰিলে বি ওলাই আহিব আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা এইটো আমি সমীকৰণ খুলি দিব লাগে দেই এতিয়া আমি ইয়াত দিছে শূন্য দুটা এতে শূন্য এটা হৈছে এইটো -1 ইয়াক ধৰা হল বুলি লিখিব লাগে ধৰা হল যদি আলফা মান যদি -1 হয় তেনেহলে আমি পোনপ্ৰথমে এইটো সমষ্টিটো লিখি লম সমষ্টি যত আছে এইটো চাব আলফা প্লাস বিটা প্লাস গামা ইকুয়াল টু মাইনাস এইটো a আছে তাৰপিছত এইটো আলফা ঠাইত -1 বহাই দিম -1 প্লাস বিটা প্লাস গামা মাইনাস a এইটো চাওক ইয়াৰ লগত যদি আমি এইটো ব্ৰেকেট আঁতৰাই দিম এনেকৈ আমি ৰূপত লিখিব পাৰি এইটো y নহলে এইটো গামা হয় গামা মাইনাস a তাৰপিছত এইটো চাওক ইয়াৰ লগত যদি আমি এইটো প্লাস করি এইটো বিটা প্লাস প্রথমে এইটো এইফালে লৈ আহিম যদি এইফালে যায় তেনেহলে এইটো আকাৰত আমি পাব পাৰি এইখিনি প্লাস হৈ যাব আৰু 1 টো এইফালে আহিব সোঁ সাইডে মাইনাস a মানে এইখন আমি পালে সমীকৰণ 2 এইফালে কৰি দিছো মই এতিয়া এইখন পালো এইটো আলফা প্লাস বিটা মানে সমষ্টিখনৰ মান পালো এতিয়া আমি পূৰণফলৰ এইটো বহাই পিনে দিই এতিয়া আমি চাওঁ আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুয়াল টু বি এতিয়া এইটো আলফা জায়গাত আমি বহাইছিলো এইটো -1 ইনটু বিটা প্লাস এইটো বিটা গামা প্লাস গামা গামা তাৰপিছত -1 ইকুয়াল টু বি ইয়াৰ লগত ইনটু কৰিলে কি হ'ব মাইনাস বিটা প্লাস বিটা গামা ইয়াৰ লগত মাইনাস হ'ব এইটো আছে মাইনাস প্লাস মাইনাস বি এতিয়া ইয়াত চাবলৈ গ'লে আমি এই বিটা ইনটু হৈ আছে এইখিনি প্ৰথমত লিখি ল'ম বিটা এইটো গামা হয় তাৰপিছত এইটো মাইনাস চিন আছে তাৰপিছত ব্ৰেকেটত দি দিলে কি হ'ব এইটো বিটা আৰু এইটো মাইনাসে প্লাস হৈ যাব এইখিনি আহি গ'ল এইফালে আছে বি এইখিনি ঠিকে আছে ন বিটা বি ঠিকে আছে তাৰপিছত ইয়াত চাবলৈ পাওঁ এইটো বিটা গামা মাইনাস এইটো চাও বিটা প্লাস গামা বিটা প্লাস কিমান মান 1 - a আছে ইয়াত আমি ব্ৰেকেটত 1 -
এ ইকুয়াল টু বি দিলে বিটা গামা এইটো সাইডে আমি লৈ আহিম কি হ'ব বি তাৰপিছত এইটো সাইনটো হ'ব মাইনাস এইটো হ'ব 1 প্লাস এ বিটা গামা এটা চাওক বিটো আগত আহিম ইয়াত তাৰপিছত যদি আমি এই সংখ্যাবিলাক ইফালে কৰিব পাৰি যেনেকৈ আমি মাইনাসটো আনিম তাৰপিছত এইটো তাৰপিছত এইফালে প্লাস 1 টো এইফালে আহিলে হ'ব এতিয়া মিলি গ'ল এতিয়া আমি ইয়াত দেখা পাইছোঁ যে অপশন এ টোত আছে ইয়াত বি মাইনাস এ প্লাস 1 এটা শুদ্ধ উত্তৰ আছিলে অপশন এত আছে